আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নগান ডিজিটেল ইউটিউব চেনেল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বেঞ্চাৰ স্কুলৰ সন্দৰ্ভত অতিকৈ এটা ভাল খবৰ। যদি আপুনি এজন বেঞ্চাৰ স্কুলত কৰ্মৰত হৈ আছে তেন্তে আজিৰ এই ভিডিঅ'টো চোৱাটো আপোনাৰ অত্যন্ত দৰকাৰী হ'ব। আহক পলম নকৰি বিস্তাৰিতভাৱে আজিৰ এই ভিডিঅ'টোত বেঞ্চাৰ স্কুলৰ বিষয়ে আলোচনা কৰোঁ। আমি সকলোৱে ইতিমধ্যে গম পাইছোঁ শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিধানসভাৰ মজিয়াত কোৱাৰ দৰে বেঞ্চাৰ স্কুলসমূহ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰাৰ এটা সম্ভাৱনা আছে। যদি আপোনাৰ স্কুলখন প্ৰভিঞ্চিয়েলাইজেশ্যনৰ আওতাত আহে তেতিয়া আপুনি কি কৰিব লাগিব আৰু কি ডকুমেণ্টছ পাতি লাগিব, আৰু যদি আপোনাৰ পোষ্টটো প্ৰভিঞ্চিয়েলাইজেশ্যন হোৱাৰ বাবে আপোনাৰ কি অৰ্হতা লাগিব, আহক আজিৰ ভিডিঅ'টোত জনাওঁ। বৰ্তমান সময়ত প্ৰাধিকৰণৰ পৰা বঞ্চিত হৈ আছে প্ৰায় উচ্চতৰ মাধ্যমিকৰ সংখ্যা হ'ল 234খন আৰু প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা হ'ল 1109খন। আপোনাৰ স্কুলখন যদি প্ৰাধিকৰণৰ আওতাত আহে তেতিয়া আপোনাৰ প্ৰথমতে লাগিব আপোনাৰ স্কুলৰ ইছ্যু ডেট 2006ৰ 1 জানুৱাৰীৰ আগত হ'ব লাগিব। দ্বিতীয়তে লাগিব আপোনাৰ স্কুলৰ নথিপত্ৰ লাগিব। আপোনাৰ মাটিৰ নথি লাগিব 2006ৰ 1 জানুৱাৰীৰ পূৰ্বে হ'ব লাগিব। তৃতীয়তে আপোনাৰ লাগিব 2014-15-16ত উত্তীৰ্ণ হাৰ মিনিমাম 30% হ'ব লাগিব, আৰু 2014-15-16ত হ'ব লাগিব মিনিমাম 25গৰাকী ছাত্ৰ হ'ব লাগিব। তৃতীয়তে জনাওঁ, যদি আপুনি এজন ছাবজেক্টৰ টিচাৰ হয় তেতিয়া আপোনাৰ বিষয়ৰ ছাত্ৰ ছাত্ৰী হ'ব লাগিব মিনিমাম 10গৰাকী। লগতে যদি আপুনি বেঞ্চাৰত কৰ্মৰত হৈ আছে তেন্তে আপোনাৰ মিনিমাম 6 বছৰ কাল হ'ব লাগিব, তেতিয়া আপোনাৰ পোষ্টটো প্ৰভিঞ্চিয়েলাইজেশ্যন হ'ব। আৰু 6 বছৰ হ'ব হ'লে আপোনাৰ 2017ৰ 1 জানুৱাৰীৰ আগত 6 বছৰ কাল হ'ব লাগিব আপোনাৰ।